নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। 8th পে কমিশ্যন অষ্টম দৰমহা আয়োগৰ চৰ্চা সৰ্বত্ৰে চলি আছে। এই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে আটাইতকৈ লাভৱান হ'ব অসমৰ চাকৰিয়ালসকল। এনে ধৰণৰ বাতৰি এটা বহুলভাৱে প্ৰচাৰিত হৈ আছে। বাতৰিটোৰ সবিশেষ আজিৰ ভিডিঅ'টোত মই জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। অষ্টম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজত চলা চৰ্চাৰ এক দীঘলীয়া তালিকা। এই চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালকৈ এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজতো চলিছে ব্যাপক জল্পনা কল্পনা। চৰ্চা চলিছে অসম চৰকাৰেও কাৰ্যকৰী কৰিব নেকি অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৱলী। অসম চৰকাৰে বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীক দৰমহা দি আছে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে পাই আছে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ সমপৰ্যায়ত। ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ আছিল ৰাজ্য চৰকাৰে ভৱিষ্যতে আৰু গঠন নকৰিব ৰাজ্যিক দৰমহা আয়োগ, অৰ্থাৎ ফিউচাৰত আৰু ষ্টেট পে কমিশ্যন গঠন কৰাৰ প্ৰয়োজন নাই। এই পৰামৰ্শ দিছিলে ভাস্কৰ বৰুৱা ষ্টেট পে কমিশ্যনে। কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী দৰমহা আয়োগৰ সমপৰ্যায়ত ৰাজ্য চৰকাৰে দিব দৰমহা, অৰ্থাৎ টাইম টু টাইম কেন্দ্ৰ চৰকাৰে যি পে কমিশ্যন গঠন কৰিব আৰু তাত যি পৰামৰ্শ দিব সেইমতে ষ্টেট গভৰ্ণমেণ্টৰ দৰমহা দিব। যিদৰে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়াই দিয়ে এনাউন্সমেণ্ট কৰে সেই একে সমপৰ্যায়ত ষ্টেট গভৰ্ণমেণ্টৰ দিয়ে এনাউন্সমেণ্ট কৰে, ঠিক একেদৰে পে কমিশ্যনৰ ক্ষেত্ৰতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পে কমিশ্যনে যি এডভাইচ দিব, যি ৰিকমেণ্ডেশ্যন দিব সেই ৰিকমেণ্ডেশ্যন মতে ষ্টেট গভৰ্ণমেণ্ট আগবাঢ়িব লাগে। এনেধৰণৰ পৰামৰ্শ ইতিমধ্যে ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগে দি থৈছে। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব সেয়া এতিয়াও অস্পষ্ট। ৰাজ্যৰ বিষয়া কৰ্মচাৰী আশা অসম চৰকাৰেও গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ, আৰু সেয়া হ'লে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। অৰ্থাৎ যি ৰিকমেণ্ডেশ্যন ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগে দিছিলে সেই ৰিকমেণ্ডেশ্যন ষ্টেট গভৰ্ণমেণ্টে মানি ল'বই লাগিব বুলি কোনো কথা নাই। সেই গতিকে ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব যে ষ্টেট গভৰ্ণমেণ্টে নিজাববীয়াকৈ পে কমিশ্যন গঠন কৰি দিব নে ভাস্কৰ বৰুৱা পে কমিশ্যনে দিয়া পৰামৰ্শ মানি কেন্দ্ৰ চৰকাৰে যি অষ্টম আয়োগ গঠন কৰিব লৈছে সেই আয়োগৰ যি পৰামৰ্শ সেইখিনিকে কাৰ্যকৰী কৰিব। এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব অসম চৰকাৰে। গতিকে এই বাতৰিটোৰ ওপৰত বেছ কৰি এই নিউজটো বহুলভাৱে প্ৰচাৰিত হৈ আছে যে অসম চৰকাৰৰ কৰ্মচাৰীসকল লাভান্বিত হ'ব। হয়, নিশ্চয় যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি ৰিকমেণ্ডেশ্যন আহিব সেই ৰিকমেণ্ডেশ্যন যদি অসম গভৰ্ণমেণ্টে মানি লয় আৰু সেইমতে দৰমহা বৃদ্ধি কৰে তেতিয়া নিশ্চয় অসমৰ কৰ্মচাৰীসকল উপকৃত হ'ব, অধিক উপকৃত হ'ব। আৰু যদি ষ্টেট পে কমিশ্যন গঠন কৰে আৰু সেইমতে ৰিকমেণ্ডেশ্যন আহে তেতিয়াহ'লে কিছু পৰিমাণে কম উপকৃত হ'ব পাৰে বুলি বিদগ্ধ মহলে চিন্তা চৰ্চা কৰি আছে। ধন্যবাদ।